যোৱা পৰহি ৰাজগড় বিহুতলীত মোক প্ৰগ্ৰেম কৰিবৰ কাৰণে কৈছিলে, গীত পৰিৱেশন কৰিবলৈ কৈছিলে। তাতে মই আমন্ত্ৰিত শিল্পী হিচাপে গৈছোঁ। তাৰপিছত মই প্ৰথম গীতটি কৰিলোঁ। গীত গোৱাৰ পিছত নেক্সট যেতিয়া ছেকেণ্ড গানটো মই গাই আছিলোঁ, তেতিয়া এজন মানুহ আহি কিনে তেওঁ কমিটিৰ মানুহ হৈ কোনোবা সম্পাদক নেকি, তেওঁৰ নামটো গৌতম কলিতা। মই পিছত খবৰ লৈছোঁ তেওঁ আহিছে, আহি কিনে মোক কৈছে যে বন্ধ কৰক। মই কৈছোঁ কি বা কথা, হয়তো চাগে কিবা গীতৰ কাৰণে ক'ব পাৰে। যেতিয়া মই সুধিলোঁ কি হৈছে, যে এতিয়াই বন্ধ কৰ, এতিয়াই বন্ধ কৰ, মানে এনেকৈ চিঞৰিছে যেনিবা মানে সি মোক তাতেই মাৰিব আৰু। মই মানে গীত যদি মই তেতিয়া বন্ধ নকৰোঁ, বন্ধ কৰক। আৰু মোক মানে গাটো হাত টাচ কৰিছে, তেনেকৈ মানে টাচ কৰি কিনে সি মোক কৈছে। এইবিলাক ভাল নালাগে ন, ইমান দৰ্শকৰ মাজত সি মোক তেনেকৈ ষ্টেজখনৰ পৰা নমাই দিছে। সেইটো বস্তু লাজ পাইছোঁ। মই খুব মানে এনেকুৱা লাগিছে যে সিহঁতে যে মোক মাতিছে অপমান কৰাৰ দৰে হৈছে, অপমান কৰিবলৈহে মোক মাতিলে সিহঁতে।